নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ আহিলোঁ উপন্যাসৰ 4 নম্বৰ খণ্ড। যিমান পাৰোঁ স্পীড পঢ়িবলৈ চেষ্টা কৰিছোঁ যাতে সোনকালে শেষ হওক, আৰু এখন শেষ নহ'লেকে পঢ়িয়ে যাম দেই। নাজানো এবছৰমান লাগিব চাগে, এদিনতো এটামান পৃষ্ঠা পঢ়োহে। কালি আমি পঢ়িছিলোঁ যদুখুৰাৰ কাহিনীটো, আৰু এতিয়া যোনডোখৰ শেষ কৰিছিলোঁ তাৰ পৰা ষ্টাৰ্ট কৰোঁ। এই ভয়াৱহ বাতৰি অলপ সময়ৰ ভিতৰতে গোটেই কমলনগৰত বিয়পি পৰি সকলোকে স্তম্ভিত কৰি দিলে। সেই নিশাই কমলনগৰৰ ডেকাই কাঞ্চনমতীৰ ইমূৰৰ পৰা সিমূৰলৈকে গোটেই নিশা জাল মাৰিও এজনকো কিন্তু উদ্ধাৰ কৰিব নোৱাৰিলে। বেচেৰা খুৰাই সেইদিনাৰে পৰা জীৱনৰ সকলো সৌন্দৰ্য হেৰুৱাই নিশেষে ৰিক্ত হৈ উভতি আহি যি এই কোঠাটোত সোমালেহি আৰু ওলাই নগ'ল। প্ৰায় 5 বছৰলৈ আৰু কোনেও খুৰাক দেখা নাছিল। খুৰাই কথা ক'বলৈ হাঁহিবলৈ পাহৰি গ'ল। প্ৰথম খুৰাই দুপৰ ৰাতি ঘৰৰ পৰা ওলাই কাঞ্চনমতীৰ পাৰে পাৰে গোটেই নিশা ৰিঙিয়াই ঘৈণীয়েক কাঞ্চনমতীক মতা, গোটেই কেঁচা সোণক মতা বহুতেই শুনিছিল। আনকি বহুত পুৱা খুৰাৰ অচেতন দেহাটো কাঞ্চনমতীৰ পাৰত পৰি থকাও বহুতে দেখিছিল। খুৰাৰ ককায়েক অশোকৰ দেউতাক তেতিয়াও জীৱিত। ভায়েকক পাহৰাই ৰাখিবলৈ কতনো চেষ্টা নকৰিলে, কিন্তু খুৰাক একোৱে শান্ত কৰিব নোৱাৰা দেখি সকলোৱে ভাবিছিল খুৰা নিশ্চয় বলিয়া হৈ যাব, কিন্তু খুৰা বলিয়া নহ'ল। এই দুৰ্ঘটনাৰ 5 বছৰমান পাছত এগৰাকী উৎসাহী গুৰুৱে খুৰাক দীক্ষা দিলে পাখাৰ। লাহে লাহে খুৰাৰ জীৱনলৈ পৰিৱৰ্তন আহিল। পাখাৰ ফালে মন ঘূৰিল। তাৰ পাছত বছৰ দিয়েকৰ ভিতৰতে এনে হ'ল যে খুৰাৰ পাখাই প্ৰাণ, পাখাই ধ্যান, পাখাই জ্ঞান হৈ পৰিল। পুৱা সাৰ পোৱাৰ পৰা আকৌ টোপনি অহালৈকে খুৰাৰ কেৱল পাখা আৰু পাখা। পাখাৰ ঢালৰ আঁৰত লাহে লাহে কাঞ্চনমতীৰ স্মৃতি, কেঁচা সোণৰ স্মৃতি অস্পষ্ট হৈ আহি শেষত সমুলি নাইকিয়া হৈ খুৰাৰ মুখত আকৌ হাঁহি দেখা দিলে। সি আজি 28 বছৰ আগৰ কথা। খুৰাক আজি কমলনগৰৰ সকলো মানুহে সন্মান কৰে, কিন্তু তাতোকৈ বেছি কৰে ভয়। বদৰাজী বদমেজাজী বুলি নহয়, ভয় কৰে পাখা খেলত খুৰাৰ সংগী হ'ব লাগে বুলি। কাৰণ এবাৰ খুৰাৰ পালাত পৰিলে পুৰা 5 বা 6টি ঘণ্টাৰ আগতে খুৰাই কাকো ৰেহাই নিদিয়ে। তাকো দ্বিতীয় এজন সংগী পালেহে সি ঘটে, নহ'লে গোটেই দিনটোলৈ আৰু হাৰিবৰ একো উপায় নাথাকে। সেই দেখি একমাত্ৰ আঁতৰি বাহিৰে কমলনগৰৰ প্ৰতিটো বুজন মানুহে বৃদ্ধ খুৰাক দেখিলেই দূৰতে ফালৰি কাটে। অন্ততঃ যিসকলে খুৰাৰ লগত এবাৰ পাখাত বহিছে, আজি সেইহেন খুৰাৰ পাখাৰ ঢালৰ ফালে মণিক আগবঢ়া দেখি খুৰাই যদি আকুল হৈ চিঞৰি উঠে তাত আচৰিত হ'বৰ কি আছে। মণি যিমানেই ককাকৰ ওচৰ চাপি গৈছে সিমানেই ককাকে চিঞৰিছে, ন ছোৱালী, জীয়েৰক চম্ভাল। ন ছোৱালী হৈ উমায়ে এইখন ঘৰলৈ অহা আজি 10 বছৰ হ'ল। খুৰাই সেই প্ৰথম দিনাৰে পৰা আজিলৈকে উমাক ন ছোৱালী বুলিয়ে মাতি আহিছে। মণি লৰালৰিকৈ জীয়েকৰ হাতত ধৰি উমায়ে বাধা দিলে। নহয় মা, মাথো এটা চুমা। খুৰাই ঢালখন হাতেৰে ঢাকি ধৰিলে। নালাগে, তাই মোক চুমা দিব। মণিও এৰি দিয়া পাত্ৰী নহয়, অভিমান কৰি ক'লে, আজি মাঘৰ বিহুৰ দিনাও ককা দেউতাই মোক এটা চুমা খাবলৈ নিদিয়ে। চাওকচোন বিন ককা, অভিযোগটো কৰিছে নবীন আতৈক। মণিয়ে আতৈৰ নাম থৈছে বিন ককা। বিন ককাই মণিৰ ফলীয়া হৈ খুৰাক খাটিলে। তাকেইতো খুৰা, বছৰেকৰ বিহুটোত নাতিয়েকৰ যেনিবা চুমা এটা খাবলৈ দিলাই, কিন্তু খবৰদাৰ মণি, ঢালত হাত নিদিবা। কেলৈ তাত হাত দিম, আপোনালোকে চাই থাকক। উমায়েও মণিক আৰু বাধা নিদিলে। ককা নাতিনীৰ চুমা খোৱা পৰ্বটো শেষ কৰি মণিয়ে অতি শান্তশিষ্ট হৈ ককাকক ক'লে, ককা দেউতা, এতিয়া আমি ম'হ যুঁজলৈ যাওঁ দেই।